হয়, প্ৰকৃততে এটা কথা আছে, মানুহে মানুহৰ বাবে। ভূপেন হাজৰিকা কোৱা সেই বাক্যশাৰী আজি আখৰে আখৰে ফলিয়াইছে। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ এটা ভিতৰুৱা অঞ্চল লুণপুৰীয়া। এই বানে ধোৱা লুণপুৰীয়া এখন পৰিপূৰ্ণ ভৰপক গাঁও আজি শেষ নিয়েক। বানৰ কবলত পৰি এই গাঁওখনৰ মানুহে নাজল নাথল অৱস্থাৰে তেওঁলোকে থাকিবলগীয়া হৈছে। এতিয়া দেখিবলৈ পাইছে ইয়াত বিশেষকৈ ডিব্ৰুগড়ৰ জে মেমৰিয়েল হস্পিটেল আৰু নাহৰাবি টি ষ্টেটৰ লগতে বিভিন্নজন ইয়ালৈ আহিছে, সহায়ৰ হাত আগবঢ়াইছে। তেওঁলোকে প্ৰত্যেকজন বানাক্ৰান্তৰ কাষত থিয় হৈছে আৰু এনেধৰণেই দেখিছে স্বাস্থ্য শিবিৰ তেওঁলোকে ইয়াতে নাহৰহাবি চাহ বাগিচাৰ উদ্যোগত তাৰ পৰিচালক মহোদয়ে এনেধৰণে এই যি আমাৰ বানাক্ৰান্তৰ বাবে এই শিবিৰ ইয়াত আয়োজন কৰিছে আৰু তেখেতক গাঁওবাসীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বানাক্ৰান্তজনৰ বাবে এনে আৰ্থিক সাহায্যও তেওঁলোকে আগবঢ়াইছে। যিহেতু ডিব্ৰুগড়ৰ পৰা অহা মেডিকেলৰ টিমে তেখেতলোকৰ লগত সম্পূৰ্ণভাৱে সঁহাৰি আগবঢ়াইছে আৰু মই ইয়াতে পৰিচালক মহোদয় আছে নাহৰহাবি চাহ বাগিচাৰ, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম ইয়াত তেখেতক কোনে কোনে সহায় কৰিছে বা আজি কোন কোন আছে তেওঁলোকৰ লগত তেখেতৰ পৰা আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ। প্ৰথমতে মই আমাৰ নাহৰহাবি চাহ বাগিচা আৰু লগতে ডিব্ৰুগড়ৰ অন্যতম অনুষ্ঠান আমোলাপট্টি নামঘৰ তেখেতসকলৰ ফালৰ পৰা আৰু তেখেতসকলৰ উদ্যোগত আমাৰ প্ৰাঞ্জল শৰ্মা আদিকৈ বিভিন্নজনৰ উদ্যোগত জে মেমৰিয়েল হস্পিটেল আৰু ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট জইণ্ট ডাইৰেক্টৰ হেল্থৰ ফালৰ পৰা আমাক এই হেল্থ কেম্প আৰু ৰাইজৰ যি বান সাহায্য শিবিৰ গঠন কৰাত সহায় কৰিলে। মই ব্লক PHC আণ্ডাৰত এইটো পৰে, গতিকে তেওঁলোকৰ গোটেই ষ্টাফখিনি ইয়াত আহিছে। তেওঁলোকে বিভিন্ন ধৰণৰ কেম্প পাতি ইয়াতে ছাৰ্ভিচটো দি আছে। তেওঁলোকৰ অনুৰোধ কৰা তেওঁলোকো আহি মেলি পেলাই খেলুৱা ব্লক PHC গোটেই ষ্টাফ আহি পেলাই ইয়াতে ছাৰ্ভিচ দি আছে আৰু সেই ক্ষেত্ৰত শিৱসাগৰ জিলাৰ দ্বিতীয় স্বাস্থ্য সঞ্চালকে যথেষ্টখিনি সহায় কৰিছে। গতিকে এই পাহতে তেখেতসকলক মই ধন্যবাদ। বিশেষকৈ আমি এটা কথা জানিবলৈ চেষ্টা কৰিম পৰিচালক মহোদয়ৰ পৰা, আজি তেখেতলোকে যি স্বাস্থ্য শিবিৰ আৰু লগতে তেখেতলোকে এই গাঁওবাসীৰ যি আৰ্ত তেখেতলোকৰ বাবে আনিছে খাদ্য সামগ্ৰী, ইয়াত কি কি আনিছে আপোনালোকে আজি? আমি আনিছোঁ খাদ্য সামগ্ৰী আনিছোঁ আৰু কিছু ইউটেনচিল আনিছোঁ আৰু নামঘৰৰ ফালৰ পৰা যথেষ্টখিনি খাদ্য সামগ্ৰী আৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰ আৰু আৰু চেনিটাইজেশ্যন মহিলাৰ হেৰি আৰু সেইখিনি আমাৰ প্ৰাঞ্জল শৰ্মাই ক'ব। আৰু মই এটা কথা কওঁ, জয়শ্ৰী টি ইণ্ডাষ্ট্ৰিজৰ অন্তৰ্গত নাহৰহাবি চাহ বাগিচা ৰাইজৰ সেৱাৰ কাৰণে বদ্ধপৰিকৰ। আমি যেতিয়াই যি পৰিস্থিতিৰ সন্মুখীন হওক ৰাইজৰ সেৱা আমাৰ প্ৰথম লক্ষ্য। তেখেতে জনাইছে ইয়াত তেখেতলোকৰ যথেষ্ট তেখেতলোকে এনেকৈ বানৰই হওক বা যি দুৰ্যোগ আহে সেই সময়ত তেখেতলোক ৰাইজৰ কাষত থিয় দিয়ে। ঠিক তেনেধৰণে আজিও লুণপুৰীয়া গাঁৱৰ লুণপুৰীয়াবাসীৰ মাজত তেখেতলোক আহি আজি থিয় দিয়া পৰিলক্ষিত হৈছে। আপুনি ক'ৰ পৰা আহিছে বুলি ক'লে? মই নাহৰহাবিৰ পৰা, নাহৰহাবি ডক্টৰ হয়, MO হয়। আজি কিমান ঔষধ বা আপোনালোকৰ লগত ডক্টৰৰ টীম ক'ৰ পৰা আহিছে? ডক্টৰ টীম আমাৰ ডিব্ৰুগড়ৰ পৰা আহিছে। ডিব্ৰুগড়ৰ পৰা ডক্টৰ প্ৰাঞ্জল শৰ্মা তেওঁ আহিছিল আৰু তেওঁ ছাৰ আহিছিল ডিব্ৰুগড়ৰ পৰা আৰু দৰৱ পাতি আমি বহুতে অনা হৈছে। হয়, তেখেতেও জনাইছে যে তেখেতলোকে চিকিৎসা হয়, মনোজ দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।